थाईलैंड का रेसिपी साफ मशरूम। बहुत अच्छा वाला खुशबू आ रहा है और टेस्टी भी मज़ा आ रहा है। ऐसा आपलोके যদি খায় মোক কন্টেক্ট কৰিব। কন্টেক্ট মানে আপোনাৰ এই ভিডিঅ'টোত কমেণ্টত লিখি দিব যে মশৰুমটো। গাইছ চাওক এয়া মশৰুম, লোকেল মশৰুম চাওক এয়া কাটি আছোঁ এতিয়া। ইয়াত বিলাহী কাটি দিছোঁ। এয়া আপোনালোকে ৰেচিপিটো চাই থাকক, আপোনালোকক ৰেচিপি দেখাম আজি মশৰুম কেনেকৈ বনায়। এনেকৈ ধুনীয়াকৈ বাৰী কাটি ল'ব, এনেকুৱা পিচ কৰি ল'ব, এনেকুৱা পিচ। এতিয়া চালে আপোনালোকে এয়া মশৰুমটো কাটি হৈ গ'ল, এনেকুৱা পিচ কৰি দিছোঁ। এয়া চাওক। তাৰপিছত ইয়াত এতিয়া আমি দি দিম গৰম পানী। তাৰপিছত ধোৱাৰ পাছত শুকুৱাই পেলাই আকৌ ওপৰত গৰম পানী দি দিব। এয়া চাওক গৰম পানী দিছোঁ। গৰম পানী দি এবাৰ ভালকৈ ধুই ল'ব। আগত প্ৰচেছটো দেখাই ধুই ল'ব ধুনীয়াকৈ গৰম পানী দি। তাৰপিছত এতিয়া ইয়াত মশৰুমটোত মই মেৰিনেট কৰিম মছলা দি, মিট মছলা। এয়া মিট মছলা দি দিছোঁ। তাৰপিছত ইয়াত মছলা এভৰিথিং মছলাটো আছে, আৰু ইয়াত বিলাহী, টমেটো, আৰু ইয়াত জলকীয়া আৰু কান্দা আৰু ব্লেক পেপাৰ এয়া আছে। কেৰাহী ৰেডি হৈছে। এয়া দিম মিঠাতেল, চচুকা তেল। চাওক মেৰিনেট কৰি হৈ গ'ল, মেৰিনেট কৰি হৈ গৈছে। এতিয়া মই কেৰাহীৰ প্ৰচেছটো দেখাম। অলৰেডি তেল দিয়া হ'লেই, ল' ফ্লেমত তেলটো পকাই আছোঁ। এতিয়া মই ইয়াত দিম পিঁয়াজ আৰু জলকীয়া। তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এইটো মশৰুমটো মানে এইটো কিনি অনা নাই, ঘৰতে ওলাইছিলে। আগে পিছত খাই থাকোঁ মানে এনেকৈ বনাই পেলাই। আপোনালোকে এনেকৈ বনাই পেলাই খাবচোন, ৰেষ্টুৰেণ্টত খোৱা নিচিনা ফিল আহিব, মই যেনেকৈ ভিডিঅ'টোত দেখাই আছোঁ। আৰু কাৰোবাক যদি লাগে কমেণ্টত জনাব। মশৰুমটো মই ফ্ৰীতে দিয়াই দিম, গতিকে ঘৰতে আছেতো। ফ্ৰেণ্ডছ, মই এতিয়া পিঁয়াজটো মই দি দিম। আপোনালোকে চাওক দেখিছে, ধুনীয়াকৈ সুন্দৰভাৱে লৰাম। মানে পিঁয়াজটো গলিব লাগিব, পূৰা একদম মানে গলি যাব লাগিব, তেতিয়াহে মানে সোৱাদটো ধুনীয়া হ'ব। মই ল' ফ্লেম কৰি দিছোঁ, এতিয়া মই হাই ফ্লেম কৰি দিম। ইয়াৰ লগত মই তেজপাত দুটা দি দিম। ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট এটা জনাব, কমেণ্ট এটা কৰি পেলাই জনাব যে কেনেকুৱা হৈছে ৰেচিপি। এইটো মানে থাইলেণ্ডৰ ৰেচিপি দেই, আমাৰ অসমৰ ৰেচিপি নহয়। মানে মই অসমীয়াত কৈ আছোঁ আৰু থাইলেণ্ডটো কোৱা নাই, এইটো থাইলেণ্ডৰ পৰা শিকা ৰেচিপি। চাই থাকক ভিডিঅ'টো। মই এতিয়া এইটো ধুনীয়াকৈ গলাই ল'ম, গ'লে বস্তুটো সোৱাদটো টেষ্টি আৰু হ'ব। আদা নহৰু পেষ্টটো মই ঘৰতে পিছা ৰসটো, এইটো আদা নহৰুটো মই ইয়াত এতিয়া ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত দি পেলাই অকণমান সময় এনেকৈ লৰাই দিম। বস্তুটো অকণ মানে ব্ৰাউন কালাৰটো হৈছে, মজা খুজবু আহিছে। মজা থাইলেণ্ডৰ ৰেচিপি। তাৰপিছত মই ইয়াত টমেটো মই দি দিম। টমেটো মই দি দিলোঁ। তাৰপিছত অকণমান সময় লৰাম, তাৰপিছত মই ঢাকি দিম। টমেটোটো মানে অকণ হেৰি হ'ব লাগিব, মানে আপোনাৰ পূৰা গলি যাব লাগিব। চাই থাকক ভিডিঅ'টো, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। প্ৰচেছ আৰু আছে প্ৰচেছ, কেতিয়াবা আপোনালোকেও এনেকৈ বনাই খাব পাৰিব ঘৰতে। এতিয়া মই চাম তাক ব্ৰাউন হৈ যাব দেখিছেনে, ব্ৰাউন। ইয়াত এতিয়া মই হালকা পানী দিম, পানী অলপমান দিম। ইয়াত নিমখটো মই এড কৰিলোঁ বাৰু, নিমখটো এড কৰি দিছোঁ। এতিয়া মই হালকা পানী দি দিম ইয়াত। চাওক পানী অকণমান
দি দিছোঁ। কেনেকৈ ব্ৰাউন হৈ গৈছে। মই ইয়াত এতিয়া মছলাটো যিমানটো মছলা আছে চব মই দি দিম। পাইছে চাওক, কালাৰ চাওক। আৰু প্ৰচেছ চাই থাকক আপোনালোকে। অকণমান হাই ফ্লেমত উতলাম। চাইছে, এতিয়া মই ইয়াত থকা মাছৰুমখিনি ধুনীয়াকৈ মই ইয়াত এড কৰি দিম। ইয়াত চাইছে এনেকৈ এড কৰি দিলোঁ। ধুনীয়াকৈ লৰাই দিম। প্ৰচেছটো চাই থাকক আপোনালোকে। মই এতিয়া ঢাকি দিম অলপমান ধুনীয়াকৈ। 2 মিনিটৰ পিছত ঢাকন খুলি অকণমান পানী দি দিম। এতিয়া ধুনীয়াকৈ আনবক্সিংটো কৰি দিছোঁ চাওক। দেখিছে এনেকৈ পানী ওলাই গৈছে। ইয়াত মই এতিয়া ব্লেক পেপাৰ শুনিছিলোঁ দি দিম। ৰেডি। আনিলে আমাৰ মছৰুম ৰেডি হৈ গ'ল। মই এতিয়া আপোনাক টেষ্টি কৰি দেখাম। গাইছ ফাইনেলি এয়া হৈ গ'ল। আপোনালোকক টেষ্টি কৰি দেখাইছোঁ। थाईलैंड का रेसिपी साफ मशरूम बहुत अच्छा वाला खुशबू आ रहा है और टेस्टी भी मज़ा आ रहा है। ऐसा आपलोग जो खाए মোক कन्टेक्ट करिब। कन्टेक्ट माने अपना भिडिओ कमेन्ट लिखि দিব যে मशरूमটো धुनिया बनाइছে। এতিয়া মই আপোনালোকক ঘৰত গৈ পहुঁচাই দিম। नाइस साफ কি ধুনীয়া গ্ৰেভি ৰসা পাইছে। টমেটো মজা হৈছে।